ৰাজ্যৰ লাখ লাখ লোকে মাত্ৰ এদিন পিছতে ৰাজ্য চৰকাৰ তৰফৰ পৰা ঘৰৰ বাবে প্ৰথম কিস্তিৰ ধন লাভ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই তথ্য। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে যে লাখ লাখ লোকে ঘৰ লাভ কৰিব অনাগত সময়তো। তেওঁলোকে কি কৰি কি নথিপত্ৰৰ যোগেদি চৰকাৰী ঘৰ লাভ কৰিব সেই তথ্যও ৰাজ্য চৰকাৰে জনাইছে। যদিহে ঘৰ দিয়াৰ নামত যদিহে কোনো পঞ্চায়তৰ প্ৰতিনিধি বা কোনো লোকে ধন বিচাৰিছে বা ঘুষ বিচাৰিছে সেই অভিযোগো ৰাজ্য চৰকাৰক আপুনি প্ৰত্যক্ষভাৱে দিব পাৰিব। আৰু এগৰাকী যোগ্য হিতাধিকাৰী হিচাপে যদি আপুনি যোগ্য বিবেচিত হয় তেন্তে আপুনিও চৰকাৰী ঘৰ লাভ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বৃহৎ ঘোষণা। মাত্ৰ এটা দিন পিছতে ৰাজ্যৰ লাখ লাখ লোকলৈ প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰথম কিস্তিৰ ধন প্ৰদান কৰা হ'ব 19 মাৰ্চ তাৰিখে। 3,80,000 লোকৰ একাউণ্টত টকা প্ৰেৰণ কৰিব, প্ৰথম কিস্তিৰ ধন প্ৰেৰণ কৰিব চৰকাৰে। 19 মাৰ্চৰ দিনটো মনত ৰাখক, যিসকলে পূৰ্বতে আবেদন কৰিছিল 19 মাৰ্চত আপোনাৰ একাউণ্টত ধন সোমাব। কোনেও কাকো এটকা নিদিয়াকৈ চৰকাৰী ঘৰ লাভ কৰিব লাগিব অসমত। চৰকাৰী ঘৰ দিয়াৰ নামত পঞ্চায়ত গ্ৰামোন্নয়নৰ মানুহে যদি টকা বিচাৰে তেন্তে তাৰ অভিযোগ আপুনি ৰাজ্য চৰকাৰক দিব পাৰিব। এতিয়াৰ পৰা কোনো টকা লোৱাৰ নিয়ম বা টকা দিয়াৰ নিয়ম ৰাজ্যত নচলিব। যদি দুৰ্নীতিৰ তথ্য পোহৰলৈ অহা ৰাজ্য চৰকাৰে একশ্যন ল'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা আগবঢ়াইছে। যদি পকী ঘৰ থকা লোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰে তাৰো আপুনি অভিযোগ দিব পাৰিব। 19 মাৰ্চত 3,80,000 লোকৰ একাউণ্টত চৰকাৰে প্ৰথম কিস্তিৰ ধন দিব। এপ্ৰিল মে মাহত নতুনকৈ 3,80,000 লোকক ঘৰ দিব ৰাজ্য চৰকাৰে। প্ৰায় 6,07,00,000 লোকক মুখ্যমন্ত্ৰী আৱাস যোজনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ প্ৰদানৰ কথা ঘোষণা কৰা হৈছে। এইবাৰ জিঅ' টেগিঙৰ নতুন নিয়ম কৰিব ৰাজ্য চৰকাৰে। যিসকল গোটৰ জীৱিকা সখী থাকে NRLM-ৰ অৰ্থাৎ NRLM-ৰ যিসকল জীৱিকা সখী তেওঁলোকে জিঅ' টেগিং কৰিব। নিজে জিঅ' টেগিং কৰিব পৰা ব্যৱস্থা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আনিব। আপুনি যদি যোগ্য, কোনো পঞ্চায়ত প্ৰতিনিধি নালাগে, আপুনি নিজে জিঅ' টেগিং কৰিব পাৰিব। আপুনি যোগ্য বিবেচিত হয় নে নহয় নিজৰ ঘৰৰ ফটো আৰু ঠিকনা দি জিঅ' টেগিং কৰিব পাৰিব। যিসকলে সঁচা, যিসকলে প্ৰাপ্য বা তেওঁলোক পাব লাগে সেইসকলে চৰকাৰী ঘৰ লাভ কৰিব। আৰু পকী ঘৰ থকা লোকে যদি চৰকাৰী ঘৰ লাভ কৰে তেন্তে আপুনি অভিযোগ দিব পাৰিব। ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। 3 লাখতকৈ অধিক লোকক ৰাজ্য চৰকাৰে ঘৰ দিব কাইলৈৰ দিনটোত, অৰ্থাৎ ধন প্ৰদান কৰিব। আৰু পকী ঘৰ থকা লোকে যদি ঘৰ লাভ কৰে তেন্তে আপুনি অভিযোগ দিব পাৰিব। আৰু পঞ্চায়ত গ্ৰামোন্নয়নৰ কৰ্মচাৰীক যদি টকা দি পকী ঘৰ থকা লোকেও চৰকাৰী ঘৰ লাভ কৰে সেই ক্ষেত্ৰত অভিযোগ দিয়া মাত্ৰেই তদন্তৰ আওতালৈ আহিব সকলো। হেল্পলাইন নম্বৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হ'ব। আৰু ফেচবুক লাইভ ভিউৱে ভুৱা হিতাধিকাৰীক লৈ এই মুহূৰ্তত কঠোৰ বাৰ্তা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। আমি তথ্য এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছোঁ। প্ৰথম কিস্তিৰ ধন 19 মাৰ্চ তাৰিখটোৰ একাউণ্টত কিমান লোকে লাভ কৰিব সেই তথ্য ইতিমধ্যে আহি পৰিছে। 3,80,000 একাউণ্টত 3,80,000 লোকৰ একাউণ্টত পোনপটীয়াকৈ DBT যোগে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ যোগেদি ৰাজ্য চৰকাৰে ধন প্ৰদান কৰিব প্ৰথম কিস্তিৰ। আৰু কাকো তাৰ বাবে এটকা দিয়াৰ প্ৰয়োজন নাই। কোনো পঞ্চায়ত প্ৰতিনিধিয়ে এটকা আপোনাক বিচাৰিব নোৱাৰিব ঘৰ দিয়াৰ নামত। যদিহে বিচাৰে তেনে পঞ্চায়ত কৰ্মচাৰীৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়াৰ পৰা সেই নিয়ম ৰাজ্যত নচলিব। যদি পকী ঘৰ থকা লোকে চৰকাৰী ঘৰ লাভ কৰে তাৰো আপুনি অভিযোগ দিব পাৰিব। অভিযোগ পোৱা মাত্ৰেই যোনে মেনেজ কৰিবলৈ চেষ্টা কৰে, অৰ্থাৎ যিসকলে পকী ঘৰ আছে পইচা দিছে সেয়েও তেওঁ তদন্তৰ আওতাত আহিব। আৰু কৰ্মচাৰী যিসকল পঞ্চায়তৰ কৰ্মচাৰী আছে বা প্ৰতিনিধি আছে তেওঁলোকো ৰাজ্য চৰকাৰ তদন্তৰ আওতালৈ আহিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে নতুনকৈ ঘৰ এপ্ৰিল মে মাহতো 3,80,000 দিয়া হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত কি কৈছে আজিৰ দিনটোত আগবাঢ়িছোঁ। পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম। কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছোঁ। এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছোঁ।
জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিৱিষ্ট কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে সঁচা মিছা মই নাজানো সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছোঁ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছোঁ কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিৱিষ্ট কৰিছোঁ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছোঁ 126টা সমষ্টিত সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ